নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ ৰাজনীতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কেইটামান বিশেষ পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ যিসকলৰ কম নম্বৰৰ বাবে প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই। যদিহে চাকৰি এটাৰ খুবেই প্ৰয়োজন তেনেহ'লে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, ইতিমধ্যে DE তৰফৰ পৰা প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে আৰু এই মেৰিট লিষ্টখনত মই আপোনালোকক দেখুৱাইছোঁৱেই। কাট অফ কিমানলৈ নামিছে মই সেইটো আপোনালোকক দেখুৱাইছোঁ বা আলোচনা কৰিছোঁ, বা আৰু কিমান কাট অফ নামিব পাৰে। যদিহে বন্ধু বান্ধৱীসকল আপোনালোকৰ সঁচাকৈ চাকৰিটোৰ খুবেই প্ৰয়োজন তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, এই মেৰিট লিষ্টৰ পৰা LPUPৰ মেৰিট লিষ্টৰ পৰা যিসকলে ইতিমধ্যে GT PGTত স্থান লাভ কৰিছে তেখেতসকলক নামসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ বাবে কি কৰিব লাগিব, আপোনালোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক লগ কৰি এই বিষয়ে আলোচনা কৰিব পাৰে। যিহেতুকে বিভিন্নগৰাকীয়ে কমেণ্ট কৰি মোক জনাইছে যে বহুতো চিনাকি ব্যক্তিয়ে চিনাকি ব্যক্তিয়ে ইতিমধ্যে কি কৰিছে, GT PGTত স্থান লাভ কৰিছে আৰু LP আৰু UP দুয়োখনতে বিভিন্নজনৰ নাম আহিছে। গতিকে এজন মানুহে দুটা পদ ব্লক কৰি ৰখাৰ দৰে যাতে নহয়, সেই ক্ষেত্ৰত আপোনালোকে উদ্যোগ ল'ব লাগিব। কাৰণ চাকৰিটো তেখেতসকলৰ প্ৰয়োজন নহয়, চাকৰিটো আপোনালোকৰ প্ৰয়োজন। কাৰণ তেখেতসকল ইতিমধ্যে GT PGTত ছিলেক্টেড হৈ গৈছে, মানে ভেৰিফিকেশ্যন ছাকচেছফুল হৈছে, মানে তেখেতসকলে চাকৰি পোৱাটো প্ৰায় নিশ্চিত হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ত লগ পাব? কাইলৈ যিহেতুকে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মংগলদৈত আহি আছে, তেনে ক্ষেত্ৰত অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দুয়োগৰাকী তাত উপস্থিত থাকিব। গতিকে ইয়াৰ ওচৰ পাজৰৰ যিখিনি আমাৰ জিলা থাকিব, তাত যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে অকণ নম্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰথমখন অস্থায়ী মেধা তালিকাত, তেখেতসকলে গৈ এই বিষয়ত অৱগত কৰিব পাৰে। আপোনালোকে ক'ব যে পুনৰ LPUPৰ পুনৰ ভেৰিফিকেশ্যন কৰাৰ কথা ক'ব লাগে, কিয়নো পুনৰ ভেৰিফিকেশ্যন যেতিয়া কৰিব লগা হ'ব, ফিজিকেল ভেৰিফিকেশ্যন হ'ব, DEৰ কাৰ্যালয়ত যাব লগা হ'ব। বহু দূৰৰ ডিষ্ট্ৰিক্টসমূহৰ কেণ্ডিডেটসমূহ কি হ'ব, যিসকল ইতিমধ্যে GT PGTত পাইছে তেখেতসকল ভেৰিফিকেশ্যনত নাহিব। কাৰণ যিহেতুকে তেখেতসকলৰ ইতিমধ্যে চাকৰি প্ৰায় নিশ্চিত হৈ গৈছে। তাৰ ফলত কি হ'ব, আপোনালোকৰ ভেৰিফিকেশ্যনত উপস্থিত নাথাকিলে তেখেতসকলৰ নামসমূহ কৰ্তনৰ কাৰণে আপোনালোকে কৰ্তনৰ বাবে আবেদন জনাব লাগিব। তেখেতসকলক আপোনালোকে অনুৰোধ কৰিব লাগিব। তেনেকৈয়ে আপোনালোকে ব্যৱস্থাটো ল'ব পাৰে। আৰু দ্বিতীয়টো আপোনালোকে উপায় কি ল'ব পাৰে, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতুকে এইকেইদিন নিৰ্বাচনক লৈ ব্যস্ত হৈ আছে, তেখেতক লগ পোৱাটো বৰ্তমান সময়ত অকণমান কঠিন হৈ পৰিছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে, আপোনালোকে এখন সংবাদমেল আয়োজন কৰিব পাৰে। আয়োজন কৰি অভাৰলেপিঙৰ ওপৰত এই বিষয়ে জনাব লাগে, অনুৰোধ কৰিব লাগে। অনুৰোধ কৰিলে নিশ্চয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰ পালেগৈ কথাষাৰে কিছু হ'লেও মৰ্যাদা পাব, আপোনালোকৰ আহ্বানক কিছু হ'লেও সন্মানৰ দৃষ্টিৰে চাব। আৰু দ্বিতীয়তে আপোনালোকে কি ব্যৱস্থা ল'ব পাৰে, ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্ম ব্যৱহাৰ কৰি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে অৱগত কৰাব পাৰে। আপোনালোকে হেছটেগ ব্যৱহাৰ কৰি অভাৰলেপিং বা ঠিক তেনেদৰে ৰিভেৰিফিকেশ্যনৰ কথাটো উল্লেখ কৰি লিখিব পাৰে, বিভিন্ন কথা লিখিব পাৰে। এই ক্ষেত্ৰত অকল এই 5500 যিসকল অকণ নম্বৰৰ বাবে ৰৈ আছে তেখেতসকলেই পোষ্ট কৰাটোৱেই যে প্ৰয়োজনীয় এনেকুৱা নহয়, তেখেতসকলেতো কৰিবই লাগিব। আৰু তাৰোপৰি 4500 এপ্লাই কৰাসকলেও কৰাটো প্ৰয়োজন, কিয়নো যদি এইখন প্ৰভিজনেল মেৰিট লিষ্টত বা এইটো নিযুক্তিত যদি কাট অফ তললৈ নামি যায়, তেতিয়াহ'লে কি হ'ব, পিছৰ নিযুক্তিটোত আপোনালোকৰ কম নম্বৰ থকাসকলৰ ক্ষেত্ৰত সুবিধা হ'ব। যদি এইটো নিযুক্তিত বেছি কেণ্ডিডেট গুচি যায়, তেতিয়াহ'লে নিশ্চয় এই পিছৰ হেৰিটোত অকণমান হ'লেও প্ৰতিযোগিতাটো কমি যাব। সেই ক্ষেত্ৰত 4500ই সহযোগিতা কৰাটো প্ৰয়োজনীয়। গতিকে এইখিনি কথাই মই আপোনালোকক ক'লোঁ, তিনিটা কথা ক'লোঁ মূলতঃ। আপোনালোকে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীক লগ কৰিব লাগিব। দ্বিতীয়তে মূল পইণ্টটো হৈছে ৰিভেৰিফিকেশ্যনৰ কথাটো আপোনালোকে জনাব লাগিব। আৰু দ্বিতীয়তে আপোনালোকে হেছটেগ ব্যৱহাৰ কৰি আপোনালোকে এই বিষয়ে জনাব পাৰে। যিহেতুকে আপোনালোকে নেপালত দেখাই পালে হেছটেগৰ বাবেই এখন চৰকাৰ ধ্বংস হৈ গ'ল।
আমি নেপালৰ দৰে অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাটো কামনা কৰা নাই। শান্তি থাকিলেহে উন্নতি আহিব। গতিকে আপোনালোকে এনেদৰে আমাৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰক। মাননীয় মুখ্যমন্ত্ৰী আপোনালোকৰ প্ৰতি নিশ্চয় সদয় হ'ব আৰু আপোনালোকৰ প্ৰতি কৰোণাময় দৃষ্টিৰে তেখেতে আপোনালোকক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব পাৰিব। আৰু জিটিপি স্থান লাভ কৰা সকলো এই ক্ষেত্ৰত সহায় কৰাটো প্ৰয়োজন। কাৰণ আপোনালোকক যিদৰে চাকৰি এটাৰ প্ৰয়োজন, ঠিক তেনেদৰে বহুতো দুখীয়া ঘৰৰ প্ৰাৰ্থীয়ে এই চাকৰিত আবেদন কৰিছে। তেখেতসকলকো খুবেই প্ৰয়োজন, ঘৰখনৰ বাবে হওক, গাঁওখনৰ বাবে হওক, সমাজখনৰ বাবে। গতিকে বৰ বিশেষ নকওঁ, LP UPত যিসকলৰ অকণ নম্বৰৰ বাবে অহা নাই, গতিকে আপোনালোকে এইখিনি উদ্যোগ লওক, নিশ্চিতভাৱে ভাল ফল পাব। গতিকে আজিলৈ ইমানতে এৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।